এনেকুৱা ধৰণৰ হয় তৃণমূল পৰ্যায়ত দুই এঠাইত খুব নথকা নহয় আৰু সেই ক্ষোভৰ উমান আমিও পাইছোঁ, আমি কথা বতৰা পাতিছোঁ। এইবিলাকতো থাকিবই, দলৰ ভিতৰত থাকে আৰু মিত্ৰতাত যেতিয়া থকা যায় কেইবাটাও দল লগ লাগি চৰকাৰত, ইয়াত অস্বাভাৱিকতা একো নাই। কিন্তু সেইবুলি আমি তেওঁলোকৰ আৱেগ অনুভূতিক আমি সন্মানো কৰিব লাগিব, গুৰুত্বও আমি দিব লাগিব আৰু দিওঁ আমি। সেই কথা দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে জানে। খুব ভালদৰে চলি আছে ৰাজ্যখনৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দুয়োটা মিত্ৰ দলক লগত লৈ ৰাজ্যখনৰ সৰ্বাংগীন বিকাশৰ কাৰণে কাম কৰি গৈছে। ৰাজ্যখনৰ বিকাশৰ কাৰণে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই, তাৰ বাবে তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতাও যাচিলোঁ। আৰু অসম গণ পৰিষদো এই যে ৰাজ্যখনত যি উন্নয়নৰ ধাৰা, এই ধাৰা অব্যাহত ৰখাৰ ক্ষেত্ৰত অংশীদাৰ হোৱাৰ যিটো সুযোগ পাইছোঁ তাৰ বাবে তো আমি ভাবিছোঁ যে হয় আপোনালোকে কোৱাৰ ধৰণে বেছি দিনটো যিহেতু নিৰ্বাচনলৈ নাই, ২৬ৰ নিৰ্বাচন আহি আছে, গতিকে আমি ভাবোঁ যে খুবেই ভাল হ'ব। এনেকুৱা ধৰণৰ হয় তৃণমূল পৰ্যায়ত দুই এঠাইত খুব নথকা নহয় আৰু সেই ক্ষোভৰ উমান আমিও পাইছোঁ, আমি কথা বতৰা পাতিছোঁ। এইবিলাকতো থাকিবই, দলৰ ভিতৰত থাকে আৰু মিত্ৰতাত যেতিয়া থকা যায় কেইবাটাও দল লগ লাগি চৰকাৰত, ইয়াত অস্বাভাৱিকতা একো নাই। কিন্তু সেইবুলি আমি তেওঁলোকৰ আৱেগ অনুভূতিক আমি সন্মানো কৰিব লাগিব, গুৰুত্বও আমি দিব লাগিব আৰু দিওঁ আমি। সেই কথা দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে জানে। চাওক, অসমৰ মানুহৰ হৃদয়ত জাতীয়তাবাদী চিন্তাধাৰা ভাৱধাৰাটো ক'ৰবাত মানে সুপ্ত হৈ আছেই, কাৰণ দীৰ্ঘদিন কেন্দ্ৰৰ বঞ্চনাৰ বাবেই এনে এটা ধাৰণা মানুহৰ মনত আছে। আৰু সেইকাৰণে অসম আন্দোলন হৈছিল, যি আন্দোলনত ৰাজ্যখনৰ বিভিন্ন ভাষা ভাষী জাতি জনগোষ্ঠীৰ লোকে অংশ লৈছিল। কাৰণ মানুহৰ মনত শংকা হৈছিল যে কংগ্ৰেছে যিদৰে প্ৰব্ৰজনৰ কাৰণে ৰাস্তা খুলি দিছে বাংলাদেশৰ পৰা অসমলৈ আহিব পৰা, এইটোৱে স্বাভাৱিকতে অসমৰ জনসাধাৰণৰ অস্তিত্ব, খিলঞ্জীয়া মানুহৰ অস্তিত্ব বিপন্ন কৰিব। তথাপি এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰৰ দিনত খিলঞ্জীয়া মানুহৰ স্বাৰ্থ সুৰক্ষাৰ কাৰণে বহুতবোৰ পদক্ষেপ ইতিমধ্যে গ্ৰহণ কৰিছে, যিবিলাক আমিও অংশীদাৰ আৰু আমি সমৰ্থন জনাই আহিছোঁ। আজি ধৰক সমষ্টি পুনৰ নিৰ্ধাৰণ হৈছে, এইটো এটা ডাঙৰ কাম। খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিবৰ কাৰণে এনে ব্যৱস্থা হৈছে। আজি ট্ৰাইবেল বেল ব্লক সত্ৰসমূহ সুৰক্ষিত কৰিবৰ কাৰণে, বন সুৰক্ষিত কৰিবৰ কাৰণে চৰকাৰে যি ব্যৱস্থা লৈছে, এইটো এটা ভাল কথা হৈছে। গতিকে এনেধৰণে বহুবোৰ ব্যৱস্থা আৰু বিশেষকৈ অসম চুক্তি, আজিও এই কথাখিনিও আমি মাননীয় গৃহমন্ত্ৰী, যিহেতু তেখেত গৃহমন্ত্ৰী মানে গৃহ মন্ত্ৰালয় হৈছে অসম চুক্তি ৰূপায়ণৰ নডেল মিনিষ্ট্ৰী, আৰু ইতিমধ্যে জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ যি ৰিকমেণ্ডেশ্যন আছিল, আৰু এইখিনি বেছিভাগেই ৰাজ্য চৰকাৰে কৰিবলৈ লৈছে আৰু দুয়োখন চৰকাৰে কৰিবলগীয়া কামটো কৰিছে। আৰু ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে মাননীয় গৃহমন্ত্ৰীগৰাকীৰ লগত এই সম্পৰ্কে যথেষ্ট আলোচনা কৰিছে। গতিকে সেই দিশটো অত্যন্ত গুৰুত্বপূৰ্ণ ৰাজ্যখনৰ খিলঞ্জীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত। গতিকে এনেবোৰ কাম চৰকাৰখনে কৰিছে। নাই, এই উচ্ছেদটো বেআইনী নহয়, উচ্ছেদ বেআইনী নহয়। যিসকলে বন দখল কৰিছিলে সেইসকল বেদখলকাৰী, যিসকলে সত্ৰৰ মাটি দখল কৰিছে সেইসকল বেদখলকাৰী, আৰু সেইসকলৰ মাজত বহুত সন্দেহযুক্ত বিদেশীও থকা বুলি জনসাধাৰণে সন্দেহ প্ৰকাশ কৰে। এই মাটিবিলাক যদি সুৰক্ষিত নহয়, অসমীয়াৰ খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত নহ'ব। গতিকে সেই ক্ষেত্ৰত আমাৰ সমৰ্থন আছে।